ভাতৃ আৰু ভক্তিৰ মাজত যদি বিবাহ হয় তেতিয়াহ'লে সন্তান জন্ম হ'ব নে নহয়? মনলৈ ভাৱ আহিছে ভাগৱতৰ কথা হয় নে? মনটো অকণ বেয়া লাগিছে কথাষাৰ শুনোতেই যেতিয়া গাটো ইচ্ছাত লাগিছে, ব্যৱহাৰিক ৰূপত সেইটো সম্ভৱ হয় জানো? সম্ভৱ হয়, কিন্তু কোনোবাই তেনেকুৱা কৰ্ম কৰিব জানো? নকৰে ন, কোনে নকৰিবলৈ কৈছে? ক'ত লিখা আছে? বহুতে আকৌ কয় নহয় কিবা এটা ক'ত লিখা আছে দেখুৱাই দিব। সেই চব কথা লিখা আছে চাই পেলাই নকৰো, কিছু কথা বিবেকৰ আধাৰত বিচাৰ কৰা হয় ন। ভাতৃ ভগ্নীৰ মাজত বিবাহ হলেও সন্তান জন্ম হ'ব, কিন্তু সেইটো কৰ্ম আমি কেতিয়াও সপোনতো ভাবিব নোৱাৰো বা কৰোৱাৰ কথা সম্ভৱ নহয়। কোনে বাধা দিছে? সংস্কাৰ। সেই সংস্কাৰেইটো ধৰ্ম। ধৰ্ম সেইকাৰণেই লাগে। ধৰ্ম এটা লিমিটেশ্যনত ৰাখে। আৰু এটা কতো উদাহৰণ, গংগাত গা ধুবলৈ যায় নাযায় সেইটো বেলেগ কথা, কিন্তু গংগাক সকলো পবিত্ৰ নদী বুলি ভাবে, হয়নে নহয়? তাৰ কাষতে বোলে তীৰ্থসমূহ ঋষিমুনিসকলে নিজৰ বসবাস কৰি থৈ গৈছে। আচ্ছা, গংগাত যেতিয়া গৰমৰ দিনত হিমালয়ত গ্লেচিয়াৰ বিলাক গলি যায়, তেতিয়া গংগাৰ পানী বাঢ়ি যায়। পানী বহাৰ লগে লগে গংগাৰটো পাৰ বন্ধা আছে ন, পাৰ বিলাক ভাঙি যেতিয়া পানী মানুহৰ ঘৰত সোমাই যায়, ৰাতিপুৱাই কি কৰে? সেই কাষৰ মানুহে লোটাটো লৈ নাযায় যে গংগা দেৱী আহিছে মোৰ ঘৰ চোতাল, কি কৰিবলৈ যায়? ঘৰৰ যে সুৰা বাহিৰ চোতাল ভৰা সূতাটো, সেই সূতাটো লৈ পানী সোমালে পানীখিনি ফেলি যায়। তাৰ পৰা গংগাৰ অপমান কৰা নাই। কি বুজাইছে? প্ৰতিটো বস্তুৰ এটা মৰ্যাদা আছে, হয়নে? এটা সীমা আছে, বাউণ্ডেৰী আছে, হয়নে? সেই বাউণ্ডেৰীটোৰ ভিতৰত যেতিয়ালৈকে কিবা এটা কৰ্ম হয় তেতিয়ালৈকে সি ধৰ্ম। বাউণ্ডেৰীটো অতিক্ৰম কৰি গ'লে সমস্যা হয়। সীতা দেৱীকো লক্ষ্মণে কৈ থৈ গৈছিল ন যে লক্ষ্মণ ৰেখাডাল আমি থৈ গৈছো, এইডাল তুমি পাৰ হৈ নাহিবা। আমিতো লক্ষ্মণ ৰেখাৰ নামত পঁইতাচোৰা সীমাৰ দৰৱ বিক্ৰী কৰো, হয় নে নহয়? ক'ৰ পৰা কি লগাই দিবৰ উপায় নাই, বুজেনে? আই সীতাক ৰাৱণে হৰণ কৰি নিয়াৰ শক্তি নাই, সামৰ্থ্য নাই, কাৰণ ৰাৱণেতো সৰজনীও দাঙিব নোৱাৰিলে ন। দেৱী সীতাই সোঁ হাতে সৰজনীখন বুলি বাওঁ হাতে তলৰ টেবুল চিন্তা কৰিছে। আৰু কিয় হৰণ কৰি নিব পাৰিলে? সীমা ৰেখাডাল পাৰ হৈ আহিলে ন। কিয় পাৰ হৈ আহিলে? ৰাৱণে বোলে ঋষিৰ ৰূপত গৈছে। 10টা মূৰ লৈ যোৱা নাই, কিন্তু জীৱনতো মৰ্যাদাৰ পৰা বাহিৰ হবলৈ বেয়াটো সদায় বেয়া ৰূপত নাহে, ভাল হৈ আহে, হয়নে? ঋষি হৈহে গৈছিল ৰাৱণ, কিন্তু ৰাৱণ ঋষি হৈ থকা নাছিল, হয়নে? ঠিক তেনেদৰে মই ভকত হৈ অহাটো বৰ সহজ, ভকত হৈ থকাটো মেইনটেনেন্সটো বহুত ডাঙৰ। ইয়ালৈ যে আমি আহিছো কোৱাই হয় ন, ইয়াত কিবা জ্ঞানী অজ্ঞানী নিজ ভাল বেয়াটো বিচাৰ কৰা সকলো ভকত, কিন্তু হৈ থকাটো টান ন। সেই হৈ থকাটো আৰু হৈ থকাটো কৰ্মৰ জৰিয়তে। আজি আমি আপোনালোকৰ সন্মুখত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ বাবে আসন গ্ৰহণ কৰা হৈছে, কিন্তু আমি আমাৰ কথাখিনি, আমাৰ উপস্থাপনখিনিক শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা বুলিব নোৱাৰো, কিয়নো শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে স্বয়ংপূৰ্ণ হৈ আছে। আপোনালোক সকলোৱে জানে যে ভাগৱত আদিতে মাত্ৰ 4টি শ্লোকতহে আছে। 4টি শ্লোকক বিস্তাৰ কৰি আহি শুকদেৱৰ হাতত এই ভাগৱতে 12 স্কন্ধ 335টি অধ্যায় 18,000 শ্লোকৰ ৰূপ পালে। সেইবাবে শুকদেৱৰ পৰৱৰ্তী বৈষ্ণৱ আচাৰ্যসকলে তাত নতুন কথা কোনো সংযোগ দিয়া নাই আৰু তাৰ পৰা কোনো কথা বাদ দিয়া নাই। গতিকে সন্মুখত আমাৰ যি আজি ভাগৱত পাঠ হৈ আছে, এয়া প্ৰকৃততে মূল ভাগৱতৰ শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাই প্ৰথম কথা। আৰু দ্বিতীয়তে যি মহান ভাগৱত শাস্ত্ৰৰ তত্ত্ব স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ কৃষ্ণ দ্বৈপায়ন বেদক ব্যাসেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে প্ৰাপ্ত কৰিব পাৰিছিল, তেনে নিগম নিগুহ শাস্ত্ৰ এনেই হ'ল বুলিয়ে আমি তাৰ ব্যাখ্যা কৰাটো সম্ভৱ নহয়। তাতে ভাগৱতেও কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি অৰ্থ পাইবে যেই জন। ভাগৱত বোলে ভগৱন্ত কৃষ্ণৰ মুখৰ বাণী। গতিকে ভগৱন্ত কৃষ্ণৰ মুখৰ বাণী সামান্য জীৱই নিজ বুদ্ধিৰ আধাৰত কিবা এটা বুজাটো স্বাভাৱিকতেও সম্ভৱ নহয়।
ইয়াত মাত্ৰ আনুষ্ঠানিকতা ইমানেই যে কৰবালৈ যাওঁতে যেতিয়া ইজন সিজনৰ সৈতে লগ পাওঁতে গম পোৱা যায় আপুনিও তালৈকে যাব ময়ো তালৈকে যাম একে জেগালৈ যাম তেতিয়া ব'লক একেলগে যাওঁ ইয়াত যেনিবা খন্তেক সময়ৰ বাবে আৰু আনুষ্ঠানিকতাটোৰ বাবে বক্তাৰ দায়িত্ব আমি পালন কৰিছো আপোনাভাৱে শ্ৰোতা কিন্তু ভাগৱত মাৰ্গৰ এইটো এটা সুন্দৰ দিশ যে বক্তাতকে শ্ৰোতা বেছি অভিজ্ঞ ভাগৱতৰ আৰম্ভণি অধ্যায়তে এইটো কথা কৈছে যে 28 সহস্ৰ ঋষি বেদত পঢ়া 28,000 ঋষি নজনা নুশুনা নপঢ়া অজ্ঞ লোক নাছিল তেওঁলোক বহুত জনা শুনা ব্যক্তি আছিল কাৰণ জানিহে জিজ্ঞাসা হ'ব পৰা যায় নাজানি জিজ্ঞাসা কৰিব পাৰি হয় নে নহয় জানিবলৈ ভাল এটা থাকিলেহে তেওঁ জিজ্ঞাসু হ'ব এইটো জিজ্ঞাসুৰ মাৰ্গ গতিকে আজি আমি দৈহিক অৱয়ৱলৈ চাই আপোনালোকে এটা কথা ধৰিব পাৰিছে যে চাৰিও দিশৰ পৰা আমি ছাত্ৰজনৰ তেতিয়ালৈকে একো সমস্যা নহয় যেতিয়ালৈকে শিক্ষকে পাঠদান কৰি থাকে সমস্যা তেতিয়া হয় যেতিয়া পাঠদানৰ শেষ মুহূৰ্তত শিক্ষকে কৈ থৈ যায় আজি কি বুজালো কাইলৈ চবে আহি বোৰ্ডত বুজাবহি লাগিব আগচোৱা এনে বহি থাকিব লাগিব বহি থাকিলে শেষ মুহূৰ্তত কৈ থৈ গ'ল কি বুজাব লাগিব তেতিয়া ডাঙৰ চিন্তা তেতিয়া সেই ক্লাছৰুমত যিটো গুৰুত্বতা নাথাকিলে ঘৰত গৈ সেইটো গুৰুত্বতা আহিব নহ'লে কাইলৈ পিটন খাব লাগিব নহয় এই মাৰ্গটো আমাৰ স্থিতিটো তেনেকুৱা এনেই শুনি আছিলো পঢ়ি আছিলো ঠিকেই আছিলে কৈ দিলে ঘপককে ক'ব লাগিব এতিয়া গতিকে ছাত্ৰগত স্থিতিতহে কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰা হ'ব এতিয়া আপোনালোকে কি ৰূপত কেনে ভাৱত তাক গ্ৰহণ কৰে সেইটো আপোনালোকৰ নিজা চেতনাই বিচাৰ কৰি ল'ব এতিয়া শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধৰ মধ্যম অংশ পাঠ কৰি আছে হয়নে মই প্ৰাথমিকতে এইটো কথা স্পষ্ট কৰিব বিচাৰিছো আজি অনুষ্ঠানখন পাতিছে সকলো ৰাইজে নিজৰ ঘৰৰ কাম বন ত্যাগ কৰি ইয়ালৈ আহিছে ভগৱানৰ কথা শুনি মনটো ভাল লাগিব প্ৰাথমিক উদ্দেশ্যটো সেইটোৱেই ন বোলে ইয়াত ভগৱানৰ কাৰণে আমি কিবা এটা কৰিবলৈ আহিছো কিন্তু প্ৰথমতে আমি এইটো জনাটো প্ৰয়োজন ভগৱানক আমি জানিবলৈ আহিছো নে মানিবলৈ আহিছো হয় নে নহয় ভগৱানক জানিব লাগে নে মানিব লাগে কি ভাবে কওকচোন চকুৰ আগত আপোনালোকে আছে কাৰণে আপোনালোকৰ সৈতে কথা পাতিছো ভগৱানক জানিব লাগে নে মানিব লাগে মানিব লাগে ঈশ্বৰে ক'ব জানিব লাগে হয় নে নহয় ঈশ্বৰে আমাৰ ধাৰণা যে মানিবও লাগিব জানিবও লাগিব দুইটা বিষয় লাগিব এই কথাটো কিয় এই প্ৰসংগলৈ অনা হৈছে কাৰণ ভাগৱত ভগৱন্তৰ বিষয় হয় নে নহয় ভগৱন্তক জানিব নোৱাৰি কিন্তু ভগৱানক মানিবহে পাৰে হয় নে নহয় এইটো এটা আবেগ নহয় বহুতে ভাবি লয় ভক্তি মাৰ্গত এইটো আবেগত থাকি কৈছে আৰু ভগৱানক মানিব লাগে হয়নে আবেগো বন্ধন ইয়াত আবেগত ভক্তি নহয় স্পষ্টতাহে ভক্তি ভক্তি মানে পলায়ন নহয় ভক্তি মানে জাগৰণ বহুতে আকৌ পলায়ন বুলি ভাবে হয় সাংসাৰিক দায়িত্ব কৰ্মৰ পৰা এতিয়া বুলিব কাম বন এৰিলে আৰু সকাম নিকাম খাই ঘূৰি ফুৰিব ভকত বুলি ক'লেতো সেই বুলিয়ে ভাবি থাকে হয় নে নহয় তাৰ বাহিৰেতো ভকতৰ বেলেগ ষ্টেণ্ডাৰ্ড ডেফিনেশ্যন নাই নহয় সমাজত কোনোবাই ক'ব জানো নকয় ন কেতিয়াবাতো ভকত বুলি ক'বলৈও লাজ লাগে নাকটো এই ভকত হ'ব হৈছে জানো মানে কি ভাবি আছে নাম গুণ গাই ঘূৰি ফুৰা আৰু সেইটো নহয় সেইখিনিতো সামাজিক কৰ্ম আজি মই যিমানেই যি কথা নাজানো কিয় যেতিয়ালৈকে সমাজে আজ্ঞা নিদিয়ে কিবা এটা কৰ্ম কৰিব নোৱাৰে ন সামাজিক দিশখিনিও বেলেগ আৰু ব্যক্তিগত ঈশ্বৰৰ প্ৰতি ভক্তিটো এটা বেলেগ বিষয় ভগৱানক কিয় জানিব নোৱাৰি বুলি কোৱা হৈছে এইটো কোনোবা মহাপুৰুষে কোৱা নাই যে ভগৱানক জানিব নোৱাৰি সেয়া স্বয়ং ভগৱন্ত নিজেই কৈছে নমে বিদুসুৰ গণাঃ ন জানাতি হৰ্ষয় অহমাবিধি দেৱানাম মহিষীণাম সৰ্বস্ব মোক কোনো দেৱতা কোনো মহিষী কোনোবা সিদ্ধ কোনেও জানিব নোৱাৰে বোলে কিয় মোক জানিবলৈ হলে কাৰোবাৰ আবিৰ্ভাৱ মোৰ পূৰ্বতে হ'ব লাগিব কিন্তু মোৰ পূৰ্বত কাৰো অস্তিত্ব নাই সেইবাবে মোক কোনেও জানিব নোৱাৰে তেতিয়াহ'লে আমি ভাগৱতৰ মাজত কৃষ্ণক ভগৱান বুলি কৈছো কৃষ্ণক জনা নাই জনা কৃষ্ণক আমি মানিছো হয়নে নহয় জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গৰ মাজত এইখিনিতে পাৰ্থক্য জ্ঞান মাৰ্গত সদায় কোৱা যায় যে প্ৰথমতে মই জানিম জনাৰ পাছতহে মই হয়নে সব ক্ষেত্ৰতে লজিকটো লগাব নোৱাৰি হয়নে নহয় সব কথা লজিকেলি ডিফাইন কৰিব নোৱাৰি কিছু কথাৰ সন্মুখত অকণমান চাৰেণ্ডাৰ কৰি দিয়াটো প্ৰয়োজন ভাগৱতৰ আৰম্ভণি শ্লোকতে সেই কথাটো কোৱা হৈছে নিৰ্মম চৰণাম শ্ৰদ্ধা ভাগৱত কাৰ বাবে যাৰ হৃদয়ত নিৰ্মলতা আছে হয়নে নহয়
বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ, এইটো ভগৱানৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, আমাৰ সম্পৰ্কবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য। আন সম্পৰ্কলৈ চাবই নালাগে। পিতৃ মাতৃ দেখিছে জানো কোনোবাই নিজৰ পিতৃ মাতৃ? লজিকেলি নাচাব, কোনেও নাই দেখা। মাতৃহে জানে কাৰো বীৰ্যে পুত্ৰ, মাতৃয়ে পৰিচয় কৰাই দিয়ে ন জনা শুনাৰ পাছত, বোলে মা বুলি কোৱা, দেউতা বুলি কোৱা। আমি DNA চাৰ্টিফিকেট চাবলৈ যোৱা নাই না, বোলে DNA চাৰ্টিফিকেটখন দেখুৱাওক, তেতিয়াহে মা বুলি দেউতা বুলি কয়। চকুৰে কোনেও নাই দেখা, আমাক পৰিচয় দিয়া গৈছে। মাতৃয়ে যিদৰে পিতৃৰ পৰিচয় কৰাই দিয়ে ন, শাস্ত্ৰকো জননী স্বৰূপা বুলি কোৱা হৈছে। শাস্ত্ৰাই দিতি শাস্ত্ৰ, মনুষ্য শাসনৰ মাজত থাকিবলৈ শাস্ত্ৰৰ ব্যৱস্থা কৰা হৈছে। এই শাস্ত্ৰস্বৰূপ জননীয়ে দেখুৱাই দিয়ে বাপেকৰ বাপেক, হয় নে? সেইকাৰণে জীয়াই থাকিলে বাপেকৰ বাপেকক চিনি পোৱাটো প্ৰয়োজন। কিবা এটা কৰ্ম কৰিবলৈ হ'লেও অন্ততঃ 3টা জেনেৰেশ্যনৰ পৰিচয়টো লাগিছে, হয়নে নহয়? এই ঈশ্বৰৰ কৰ্ম কৰিবলৈ হ'লে একেবাৰে আচল জেনেৰেশ্যনটো পৰিচয়টো লাগি থাকে। এতিয়া চাওক যে ভগৱন্তক মানিব কিয় লাগে বুলি কোৱা হৈছে। কেঁচুৱাটো প্ৰথমতে যেতিয়া মা বুলি কয় জানি পেলাই নকয়, কিন্তু প্ৰথমতে বুজি নাপায় ন মা কি বিষয়, পিছতহে জনা হয় মা কি হয়, দেউতা কি হয়। মনাৰ পাছত কি আপোনা আপুনি জানি উঠে। কিন্তু প্ৰথমতে যদি জানি যাওঁ, ঠিক আছে মই ডাঙৰ হলো, মা দেউতা কি বুজি পাওঁ, হয়নে নহয়? সমাজ কি বস্তু চিনি পাওঁ, ভাগৱত কি বস্তু চিনি পাওঁ, জ্যেষ্ঠজন কি চিনি পাওঁ, কিন্তু মই যদি নামানো সমস্যা আছে ন। চবে চব জানে, কিন্তু সমস্যাটো মনা, হয় নহয়? তাৰ বিপৰীতে ধৰ্ম মনাৰ বিষয়ে নে পালনৰ বিষয়ে? আমি সৰহসংখ্যক লাগি থাকো মনাত। আমি বৈষ্ণৱ মাৰ্গৰ মতে মানো, বৈষ্ণৱ মাৰ্গত লগাও আমাৰ দৰ্শন আছে নহয়, হয় জানো? আমি বোলে আমুকহে মানো, আমি তেওঁলোকে বোলে এনেকেহে মানো, এনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে। ধৰ্ম মনাৰ বিষয় নে ধৰ্ম পালনৰ বিষয়? যদি পালনত নাই তেতিয়াহ'লে মানি লাভ, আৰু ভগৱন্তক বুজি লাভ নাই যদি মানিব। নাস্তিক সেইজন নহয় যিজনে ভগৱান নাই বুলি কৈছে। মই যদি মুখেৰে ভগৱান আছে বুলি কৈ মানিব পৰা নাই, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ নাস্তিকটো মই। সেইবাবে এই কথাটো স্পষ্ট হোৱা দৰকাৰ, কাৰণ ভাগৱতেই হৈছে ভগৱন্তৰ বিষয়। আজি ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতিগৰাকী, হয়নে? ৰাষ্ট্ৰপতিকটো সকলোৱে চিনি পায়, হয়নে? কিন্তু দিনটোত তেওঁ কি কৰে কি নকৰে চবে জানে জানো? সাধাৰণ নাগৰিকো নাজানে ন। কোনে জানে? যিজন ব্যক্তি তেওঁৰ সৈতে অকণমান ক্লজ হয়, কি সকলে জানিব, হয়? তেওঁৰ অংগৰক্ষকসকলে জানিব, কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে তেওঁৰ লগতেই থাকে। ভাগৱতত কাৰ বিষয়ে আছে? কৃষ্ণৰ বিষয়ে। কৃষ্ণৰ বিষয়ে কোনে জানিব পাৰিব? যিজন কৃষ্ণৰ সমীপৱৰ্তী হ'ব। এতিয়া আকৌ লজিকেলি বৰ একেবাৰে ওলালে ভগৱানৰ এজেণ্ট, LIC এজেণ্ট হ'ব পাৰিলে ভগৱানৰ এজেণ্টটো হ'ব পাৰে, ভাল কথা ন। চব ভগৱানৰ এজেণ্ট, কোনো ভগৱানৰ এজেণ্ট নোহোৱাকে নাই, হয় নে নহয়? তেওঁ দিছে কাৰণে প্ৰতিটো উশাহ নিশাহ চলি আছে। ভক্তি সেইখিনিতে আৰম্ভ হয়। এতিয়া ইয়াত বহি থাকোঁতেও প্ৰতি 2 ছেকেণ্ডত 120ৰ পৰা 125 জন মানুহ, ধেমালি কথা। সেইখন লিষ্টত যে এতিয়ালৈকে কৰা অকণমান আগত আচলতে সৎসংগৰ প্ৰয়োজনীয়তা এইখিনি। অকণমান আগত বনগয়া সত্ৰৰ প্ৰভুৰ সৈতে অকণমান কিবা এটা কথা বিষয়ত পাতি থাকোঁতে প্ৰভুৱে বৰ ধুনীয়া কথা এটা কয়। গতিকে তেওঁ কথাটো মই কোট কৰিছোঁ যে আমি যে আয়ুস বুলি কৈ থাকোঁ, মনুষ্যৰ বোলে আয়ুস কলি যুগত চাবলৈ গ'লে আমি 100 বছৰ বুলি কওঁ সাধাৰণতে। প্ৰভুৱে ক'লে বোলে 100 বছৰ নহয়, মনুষ্যৰ আয়ুস বোলে 24 ঘণ্টা, হয়নে নহয়? প্ৰকৃত অৰ্থত চাওকচোন, সঁচাকৈও 24 ঘণ্টা। ঘণ্টা বুলি কিয় কোৱা হৈছে? কাৰণ আজি দিনটোতে এতিয়া আমি খাই বৈ শুই থাকিমগৈ ন। শুই থকাৰ পাছত যেতিয়া আমি গভীৰ নিদ্ৰালৈ গুচি যাম, তেতিয়া ইন্দ্ৰিয়বিলাক বোলে বিকল হৈ যায়। শাস্ত্ৰীয় ভাষাৰে সেই অৱস্থাটোক সুষুপ্তি বুলি কোৱা যায়। যেতিয়া সুষুপ্তি অৱস্থাত ব্যক্তিজন গভীৰ নিদ্ৰালৈ গুচি যায়, তেতিয়া বোলে মৃত্যু। সেইকাৰণে বিচনাখনক মৃত্যু শয্যা বুলি কয়। বিচনা চাবচোন, আগতে যে কয় বিচনাখনৰ পৰা আহি বোলে গোসাঁই ঘৰলৈ যাব নালাগে, কিয় কয়? এনেকুৱা এটা দৰ্শন যে আছে। মৃত্যু শয্যা বুলি জ্ঞান কৰা হয়, মায়াৰ শয্যা, হয় নে নহয়? ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এটা নতুন জীৱন। সেইবাবে ৰাতিপুৱা শুই উঠি আমাৰ সংস্কৃতিত কি কয় যে ঈশ্বৰক ধন্যবাদ দিয়া, আজিৰ যে দিনটো পাল। সেয়াইতো ভাগৱত ভক্তি, হয় নে নহয়? সেইকণ সময় ভক্তি মানে কি? সাত্বিকতাৰ প্ৰদৰ্শন নহয়। বহুতে ভাবে ভক্তি মানে কি সাত্বিকতাৰ প্ৰদৰ্শন, হয় নহয়? কাপোৰ কানিও বগা, ঘৰৰ ৰঙো বগা, ফুটো বগা, চব বগা, সাত্বিকতাৰ নহয়। সাত্বিকতাৰ প্ৰদৰ্শন নিৰন্তৰ স্মৰণ, প্ৰতিটো বস্তুৰ জৰিয়তে। সেয়া বস্ত্ৰও হ'ব পাৰে, বাক্যও হ'ব পাৰে, ভোজনো হ'ব পাৰে, গমনো হ'ব পাৰে, হয়নে? সকলোকে কৃষ্ণ ভক্তিত লেটিয়াই দিয়াটোৱে ভাগৱত। হয় নে নহয়? সেই কণ সময় ভক্তি মানে কি? সাত্বিকতাৰ প্ৰদৰ্শন, নিৰন্তৰ স্মৰণ, প্ৰতিটো বস্তুৰ জৰিয়তে। সেয়া বস্ত্ৰও হ'ব পাৰে, বাক্যও হ'ব পাৰে, ভোজনো হ'ব পাৰে, গমনো হ'ব পাৰে।
মই অকণমান থলুৱাকে কৈ দিছো। এতিয়া চাওক যে ভাগৱত বুলি কওঁতে ভাগৱত কেনেকুৱা এটা বিষয়। বহুতে এইটো কথা কয় যে ভাগৱতৰ যিটো ধাৰা ভক্তি আন্দোলন, আমি যিটো কিতাপতো পঢ়ি আহিছো ন, ভাৰতবৰ্ষত যে ভক্তি আন্দোলন কেতিয়া আৰম্ভ হৈছে চবেই এইটোৱে জানে 1200 শতিকাত, হয়নে? কিন্তু সেইটো তথ্য নহয়। আৰু দ্বিতীয়তেতো ক'বলৈ গ'লে আমি যদিও আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত আন্দোলন শব্দটো প্ৰয়োগ কৰোঁ, ভক্তি আন্দোলন নহয়, নহয় যে আন্দোলনত প্ৰতিবাদ থাকে, যে প্ৰতিবাদ ভক্তি জাগৰণ। ভাৰতবৰ্ষত ভাগৱতত কেতিয়াবা কিছুসকলে নৎসাত কৰিবলৈ গৈ কয় যে ভাগৱতটো দ্বাদশ শতিকাৰ পৰাহে আৰম্ভ হৈছিল, তাৰ আগতো ভাগৱতৰ প্ৰচলন ইমান নাছিল। কিন্তু আপুনি জানি ভাল পাব, আজি আমি যিভাগ ভাগৱত নামঘৰে নামঘৰে গৃহে গৃহে, হয়নে? আগতেতো মানুহে ধৰি লওক ৩-৪খন গাঁৱৰ মাজত এভাগ ভাগৱত থাকে, হয়নে? আৰু বহুত ডাঙৰ কিবা এটা কৰ্ম হ'ব লাগিব তেতিয়া ভাগৱত পাঠ কৰা যায়। এতিয়াতো মানুহে আপোনাৰ জন্মদিনৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে ভাগৱতৰ কেন্দ্ৰিক হৈ পৰিছে, হয় জানো? এইটো ভাল দিশ, ভাল কথা। এতিয়া চব ক'ব বিচৰা হৈছে এইটো কি, যে ভাগৱত ধৰ্ম গ্ৰহণ কৰা ইতিহাসত আটাইতকৈ প্ৰাচীন যিজন ব্যক্তিৰ বৰ্ণনা পোৱা যায় ন, তেওঁ কিন্তু কোনো হিন্দু ধৰ্মী বা ভাৰতবৰ্ষৰ নিবাসী মানুহ নাছিল। অৱশ্যে সেইবিলাক কথা আমাক পঢ়োৱাও নহয়, কাৰণ তেতিয়া সেইবিলাক ক'লে কিছুসকলৰ মাৰ্কেটখন নচলিব নহয়। ভাগৱত যীশু খ্ৰীষ্টৰ জন্মৰ 100 বছৰ আগতে খ্ৰীষ্টপূৰ্ব 113ত শুংগ বংশৰ ৰজা বাগভট্টৰ দিনতে গ্ৰীচৰ ৰজা এণ্টিয়েলটিক্সৰ এম্বেছাডৰ হেলিঅডৰাছ ভাৰতবৰ্ষলৈ আহিছে। এতিয়া সেই স্থান মধ্যপ্ৰদেশী অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত বিজনগৰ বুলি এখন ঠাই আছে। সেই ঠাইখনত তেওঁ প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰিছে। আজিৰ পৰা 100 বছৰ ধৰি ভাগৱত এইটো ৰূপত আছে। চাওক, মাটিৰ কাগজ পত্ৰকেইটাও বাকচত থওঁতে থওঁতে উঙিয়ে ধৰি যায়, এই ভাগৱত আকৌ উঙিয়ে ধৰা নাই, হয় নহয়? শিলি যিহেতু আহি নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছে, তাৰ পাছতো যে আজি ইমান শুদ্ধ ৰূপত ভাগৱত আছে, কাৰ বাবে, কোনে সংৰক্ষণ কৰি ৰাখিছে? হয়নে? মানুহে আৰু ডাঙৰ মিউজিয়াম বনাওক, বতাহ এজাক আহিলে চব ধ্বংস হৈ যায়। কিন্তু এই ভাগৱত আজি 1000 বছৰ আগৰ পৰা এটা ইমান নিৰ্বিকাৰ ৰূপত প্ৰৱৰ্তিত হৈ আছে। তাৰ পৰা কি ক'ব বিচৰা হৈছে? ভাগৱতত আমি ৰক্ষণাবেক্ষণ দি থকা নাই। ধৰ্মক বহুতে ভাবে ন, ধৰ্মক আমি ৰক্ষণাবেক্ষণ দি আছো, আমি নকৰিলে কি হ'ব, আমি সেইটো ভাবি নহয়, ধৰ্মইহে আমাক ৰক্ষণাবেক্ষণ দিছে, হয়নে নহয়? আজিকালি ট্ৰেণ্ড এটা চলিছে, যদিও মানে আমাৰ অসমত এই ধৰ্মানুষ্ঠান দিছে, ভিতৰি এনেকুৱা এটা ভাৱ থাকে, কিহৰ ধৰ্ম, ইমান ধৰ্ম কৰি থাকিলে মানুহে একো কৰিব। অসমতো তেনেকুৱা কোনোবাই দি দিয়ে গীতা ভাগৱত পঢ়া বোলে চোৰেহে গীতা ভাগৱত পঢ়ে, নকওঁ আৰু নাম বুজি পাইছিলে। আজি অলপ দিনৰ আগত এগৰাকীয়ে কৈছে, বৰকে বোলে গীতা ভাগৱত কৈ থকা মানুহে এই ভাল কামত পবিত্ৰ হ'ব পাৰে। এনে কি অভিজ্ঞতাৰ পৰা কৈছে সেইটো কথা ডাঙৰ কথা নহয়। চাওক, ধৰ্মৰ বিষয়টো কিয় লাগে, মই অকণ কটু উদাহৰণ এটা দিম, শুনিবলৈ হয়তো বেয়া লাগিব। ভাতৃ আৰু ভক্তিৰ মাজত যদি বিবাহ হয়, তেতিয়াহ'লে সন্তান জন্ম হ'ব নে নহয়? মনলৈ ভাৱ আহিছে, ভাগৱতৰ কথা হয় নে? মনটো অকণ বেয়া লাগিছে। কথাষাৰ শুনোতেই যেতিয়া গাটো ইচ্ছাত লাগিছে, ব্যৱহাৰিক ৰূপত সেইটো সম্ভৱ হয় জানো? সম্ভৱ হয়, কিন্তু কোনোবাই তেনেকুৱা কৰ্ম কৰিব জানো? নকৰে ন, কোনে নকৰিবলৈ কৈছে? ক'ত লিখা আছে? বহুতে আকৌ কয় নহয় কিবা এটা, ক'ত লিখা আছে দেখুৱাই দিব। চব কথা লিখা আছে চাই পেলাই নকৰো, কিছু কথা বিবেকৰ আধাৰত বিচাৰ কৰা হয় ন। ভাতৃ ভগ্নীৰ মাজত বিবাহ হলেও সন্তান জন্ম হ'ব, কিন্তু সেইটো কৰ্ম আমি কেতিয়াও সপোনতো ভাবিব নোৱাৰো বা কৰোৱাৰ কথা সম্ভৱ নহয়। কোনে বাধা দিছে? সংস্কাৰ। সেই সংস্কাৰেইটো ধৰ্ম। ধৰ্ম সেইকাৰণেই লাগে, ধৰ্ম এটা লিমিটেশ্যনত ৰাখে। আৰু এটা কটু উদাহৰণ, গংগাত গা ধুবলৈ যায় নাযায় সেইটো বেলেগ কথা, কিন্তু গংগা সকলো মানে পবিত্ৰ নদী বুলি কয়, হয়নে নহয়? তাৰ কাষতেই বোলে তীৰ্থসমূহ ঋষিমুনিসকলে নিজৰ বসবাস কৰি থৈ গৈছে। আচ্ছা, গংগাত যেতিয়া মানে গৰমৰ দিনত হিমালয়ত গ্লেচিয়াৰ বিলাক গলি যায়, তেতিয়া গংগাৰ পানী বাঢ়ি যায়। পানী বহাৰ লগে লগে গংগাৰটো পাৰ বন্ধা আছে ন, পাৰ বিলাক ভাঙি যেতিয়া পানী মানুহৰ ঘৰত সোমাই যায়, ৰাতিপুৱাই কি কৰে? সেই কাষৰ মানুহে লোটাটো লৈ নাযায় যে গংগা দেৱী আহিছে মোৰ ঘৰ চোতাল, কি কৰিবলৈ যায়? ঘৰৰ যে সুৰা মানে বাহিৰ চোতাল ভৰা সূতাটো, সেই সূতাটো লৈ পানী সোমালে পানীখিনি ফেলি। তাৰ পৰা গংগাৰ অপমান কৰা নাই, কি
কি বুজাইছে প্ৰতিটো বস্তুৰ এটা মৰ্যাদা আছে হয়নে এটা সীমা আছে বাউণ্ডেৰী আছে হয়নে সেই বাউণ্ডেৰীটোৰ ভিতৰত যেতিয়ালৈকে কিবা এটা কৰ্ম হয় তেতিয়ালৈকে সি ধৰ্ম বাউণ্ডেৰীটো অতিক্ৰম কৰি গ'লে সমস্যা সীতা দেৱীকো লক্ষ্মণে কৈ থৈ গৈছিল ন যে লক্ষ্মণ ৰেখাডাল আমি থৈ গৈছো এইডাল তুমি পাৰ হৈ নাহিবা আমিতো লক্ষ্মণ ৰেখাৰ নামত পঁইতাচোৰা সীমাৰ দৰৱ বিক্ৰী কৰোঁ হয় নে নহয় ক'ৰ পৰা কি লগাই দিবৰ উপায় নাই বুজেনে আই সীতাক ৰাৱণে হৰণ কৰি নিয়াৰ শক্তি নাই সামৰ্থ্য নাই কাৰণ ৰাৱণেতো সৰজনীও দাঙিব নোৱাৰিলে ন দেৱী সীতাই সোঁ হাতে সৰজনীখন বুলি বাওঁ হাতে তলৰ টেবুল চিন্তা কৰিছে আৰু কিয় হৰণ কৰি নিব পাৰিলে সীমা ৰেখাডাল পাৰ হৈ আহিলে ন কিয় পাৰ হৈ আহিলে ৰাৱণে বোলে ঋষিৰ ৰূপত গৈছে 10টা মূৰলৈ যোৱা নাই কিন্তু জীৱনতো মৰ্যাদাৰ পৰা বাহিৰ হবলৈ বেয়াটো সদায় বেয়া ৰূপত নাহে ভাল হৈ আহে হয়নে ঋষি হৈহে গৈছিল ৰাৱণ কিন্তু ৰাৱণ ঋষি হৈ থকা নাছিল হয়নে ঠিক তেনেদৰে মই ভকত হৈ অহাটো বৰ সহজ ভকত হৈ থকাটো মেইনটেনেন্সটো বহুত ডাঙৰ ইয়ালৈ যে আমি আহিছো কোৱাই হয় ন ইয়াত কিবা জ্ঞানী অজ্ঞানী নিজ ভাল বেয়াটো বিচাৰ কৰা সকলো কিন্তু হৈ থকাটো টান ন সেই হৈ থকাটো আৰু হৈ থকাটো কৰ্মৰ জৰিয়তে এতিয়া চাওক এই ভাগৱতটো যেতিয়া পোনপ্ৰথম নাৰায়ণে ব্ৰহ্মাদেৱক দিছিল তাৰ আঁৰতো বৰ সুন্দৰ প্ৰসংগ এটি আছে সকলোৱে জানে যে ব্ৰহ্মাদেৱক সৃষ্টিৰ প্ৰথম জীৱ বুলি কোৱা যায় যেতিয়া নাৰায়ণে প্ৰথম ব্ৰহ্মাদেৱক ক'লে যে তুমি সৃষ্টি আৰম্ভ কৰা ইয়াৰ পাছতে যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰিছে প্ৰথমতে বোলে ঈশ্বৰৰ আজ্ঞাত ব্ৰহ্মা সৃষ্টি আৰম্ভিতা পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিতা যেতিয়া ব্ৰহ্মাদেৱে সৃষ্টিখন আৰম্ভণি কৰিছে তেতিয়া বোলে প্ৰথম অবিদ্যা সৃষ্টি কৰিছে অবিদ্যা বুলি ক'লেই সাধাৰণ মানুহজনৰ মনলৈ আহে অবিদ্যা মানে কি বেয়া বস্তু তম মোহ মহামোহ তামিশ্বৰ অন্ধ তামিশ্বৰ তেতিয়া ব্ৰহ্মাদেৱেও চিন্তা কৰিছে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ ক'লে মই ঘপককৈ অবিদ্যা সৃষ্টি কৰি পেলালো জানো সেই কথাটো এটা বহুত ডাঙৰ শিক্ষা মানুহৰ জীৱনত কিছুমান বস্তু মানুহে নিজে গোটাই ল'ব পাৰে যেনেকে প্ৰথম বস্তুটো হৈছে কি জ্ঞান জ্ঞান গোটাই ল'ব পাৰি হয়নে দ্বিতীয়তে শক্তিও গোটাই ল'ব শক্তি আহিলে সামৰ্থ্য স্বাভাৱিকতে গুচি আহে হয়নে নহয় পদ গোটাই ল'ব পাৰি হয়নে আৰু পঞ্চমটো হৈছে আজ্ঞা আমাৰ ভকতসকলে সেইকাৰণে যিটো কৰ্ম কৰোঁতে যে কয় আজ্ঞা পৰ ভক্তি আজ্ঞা হয় নে নহয় যে তাত সমাজখনক অগ্ৰাধিকাৰ দিয়ে কিন্তু আজ্ঞা এই পাঁচোটা ৰিকুৱাৰমেণ্ট নিজৰ জীৱনত গোট খোৱাৰ পাছত এটা বস্তু যদি নাথাকে তেতিয়াহ'লে অকণমান সমস্যা সৃষ্টি সেইটো হৈছে কি মাৰ্গদৰ্শন হয় নহয় আজি আধুনিক যুগত সকলোৰে হাতৰ মুঠিত ধেৰ ইনফৰমেশ্যন আছে হয় নহয় কিন্তু মাৰ্গদৰ্শনটো নাই চব স্মাৰ্ট একো কথা ক'বই নোৱাৰে ফৰ্পকে ধেৰ কথা ওলায় হয় নহয় কিন্তু স্মাৰ্টনেছটো আছে ভিতৰিটো সকলো অকলশৰীয়া হয় নহয় কোনোবাখিনিত অকণমান থমকি ল'বলগীয়া হয় এতিয়া সমস্যাটো ব্ৰহ্মাদেৱৰ সেই একেটাই হৈছে শক্তি সামৰ্থ্য পদ মৰ্যাদা সকলো আছিল কিন্তু মাৰ্গদৰ্শনটো লোৱা নাই আৰু বিনা মাৰ্গদৰ্শনত যেতিয়া সকলোবিলাক থকাৰ পাছতো কিবা এটা কাম কৰা যায় ন তেতিয়াহ'লে তাৰ পৰা ভাল বস্তু এটা সৃষ্টি নহয় তাৰ পৰা অবিদ্যাই প্ৰকট সেই অবিদ্যাৰ 5টা স্বৰূপৰ ভিতৰত যিয়েই নহয় ইয়াৰ পিছত ব্ৰহ্মাদেৱে চিন্তা কৰি থাকোঁতেই মহাকাশৰ পৰা এটা শব্দ শুনিবলৈ গৈছে বোলে টপ 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 তেতিয়া তেওঁ ভাবিছে চাগে অফ কৰিবলৈ কৈছে চাগে আগমুহূৰ্তলৈ ঈশ্বৰে দৰ্শন দিলে টপ শব্দটো উপদেশ ঈশ্বৰে দৰ্শন দিয়া নাই কিন্তু নিৰ্দেশনাহে দিছে ঠিক তেনেদৰে মনুষ্য জীৱনতো ঈশ্বৰে আমাক আমি যেনেকে কওঁ ঈশ্বৰে নকৰালে আমি কেনেকৈ ঈশ্বৰে মাতিলেহে যাম ঈশ্বৰে আমাক প্ৰত্যক্ষ ৰূপত আহি নকয় কিন্তু কাৰোবাৰ নাই ঈশ্বৰ প্ৰত্যক্ষ মায়াৰ সংস্পৰ্শলৈ নাই হয়তো গ্ৰন্থৰো মাধ্যম ল'ব পাৰে হয়তো ব্যক্তিৰো মাধ্যম ল'ব হয়তো ভোজনৰো মাধ্যম ল'ব হয়তো বস্ত্ৰৰো মাধ্যম ল'ব পাৰে আটাইতকৈ ডাঙৰ মাধ্যমটো সংগ সেইবাবে ভাগৱতৰ ভিতৰত সৎসংগ বুলি কয় হয়নে
ভগৱন্তই তিনিটা পৰ্যায়ত কৃপা কৰে। বোলে এটা হৈছে কৃপা, জীৱনৰ যিখিনি প্ৰয়োজনীয় বস্তু খোৱা বোৱা ইত্যাদি বিষয় এইবিলাক যদি পাই গৈছে স্বাভাৱিকতে, এইটো বোলে কৃপা, ঈশ্বৰে দিছে আৰু চব স্বাভাৱিকতে হৈছে। ইয়াৰ ওপৰতো এটা কৃপা আছে, পৰম কৃপা। যিমান বিচাৰিছিল তাতকে বোলে বেছি পাই, পৰম কৃপা, হয়নে নহয়? মই 100 টকাহে বিচাৰিছিলো 1000 টকাত পাই গলো, পৰম কৃপা যেনে লাগিব ন। মই ভাবি আছিলো 100 টকাহে, হৈ গল 1000 টকা, ভাল কথা। ইয়াৰ ওপৰতো এটা কৃপা আছে, যাক কয় অতি হৰি কৃপা। অতি হৰি কৃপা কি বোলে? অতি হৰি কৃপা যাৰ ওপৰত কৰে তেওঁক আকৌ বাকী দুটা কৃপা নকৰে, কৃপাও নকৰে, পৰম কৃপাও নকৰে। এইটোতো কেনেকুৱা কথা? ইটোৰ পিছতহে ইটো, ইটোৰ পিছত ইটো নহয়। অতি হৰি কৃপাটো সম্পূৰ্ণ পৃথক। কাৰণ অতি হৰি কৃপাৰ অধিকাৰী হবলৈ হলে কৃপাকো উপেক্ষা কৰিব লাগে, পৰম কৃপাকো উপেক্ষা কৰিব লাগে। কৃপা মানে কি? জীৱনত পোৱা নোপোৱা সেইখিনি বোলে পাই গৈছো, তাত সেইখিনি মুক্ততাটো নাথাকে। দ্বিতীয়তে অধিকটো ভুলতো নাথাকে, সৰ্বস্বান্ত কৰি পেলাই। ঈশ্বৰৰ যিমানবিলাক বিভূতি আছে ন, সকলোৱে দিয়াই, কৃষ্ণই একো নিদিয়ে। কৃষ্ণই সৰ্বস্ব হৰণহে, কৃষ্ণই কাকো একো দিয়া নাই। যিকণ আছে সেইকণো লৈ তুমি বোলে অকণমান অদ্ভুত হ'ব পাৰে, চব যদি লৈ লয়, সেইকাৰণেতো মানুহে ভগৱান চেঞ্জ কৰে নহয়। আমুকলে কাম নহয়, এইজনক কৰিব লাগে, এইজনৰ ওচৰত। সৰু ল'ৰা ছোৱালীৰ নিচিনা, সৰু ল'ৰা ছোৱালীয়ে তেনেকে কয়, মোক মায়ে নিদিয়ে মই দেউতাৰ ওচৰলৈ যাম, দেউতাই নিদিয়ে মই জেঠাইৰ ওচৰলৈ যাম, একে ঠাই আৰু। এইজনৰ ওচৰত নহয় সেইজনৰ ওচৰলৈ, আৰু এইজনেই কওঁ সেইজনেই কওঁ, চবতেতো তেওঁৱেই আছে ন, স্বৰূপটোহে বেলেগ বেলেগ। এই স্পষ্টতাটো লাগে। এতিয়া চাওক, কৃষ্ণই সৰ্বস্ব হৰণ কৰে বুলি কিয় কোৱা হৈছে? কাৰণ কৃষ্ণ মানে কি? সৰ্বস্ব, পূৰ্ণ আনন্দ, তেওঁ অপূৰ্ণ একোৱেই নাই। ইমান এটা শ্ৰেষ্ঠ বিষয় এটা যেতিয়া বিচৰা গৈছে, পূৰ্ণত্ব, তেতিয়া তাৰ কাৰণে কি অকণমান কিবা এটা পাবলৈ হলে বোলে অকণমান কিবা এটা এৰিব লাগে, তাতকে বেছি কিবা এটা পাবলৈ হলে বেছি কিবা এটা, আৰু সকলো পাবলৈ হলে সকলো ত্যাগ কৰিব লাগে। এইটো মানে প্ৰেক্টিকেলি হজম নোহোৱা কথা। সকলো পাবলৈ সকলো ত্যাগ, এইটো বেলেগ এটা পৰ্যায়ৰ কথা, যিটো আমি সহজতে বিচাৰ কৰিব নোৱাৰো। আৰু যাই হওক, অতি হৰি কৃপা যেতিয়া কেতিয়া উপলব্ধ হয়? যেতিয়া সৎসংগ দিয়ে। সৎসংগ আকৌ বিচাৰি যোৱা নাই, এইটো বহুত ডাঙৰ কথা। সৎসংগ যেতিয়া বিচাৰি যোৱা নাই ন, তেতিয়াহ'লে গুণ দুখবিলাক পটককে মানে চকুত পৰি যায়। সৎসংগ ঈশ্বৰৰ কৃপাত উপলব্ধ। চাওকচোন, মহাৰাজ পৰীক্ষিতে অভিশাপ পোৱাৰ লগে লগে ঋষিমুনিসকলৰ ওচৰলৈ গ'ল। সকলোৱে জানে, কোনোবাই ক'লে তপ জপ যজ্ঞ কৰা, মহাৰাজ পৰীক্ষিতে ক'লে মই চব এৰি থৈ আহিছো, মোৰ হাতত তেতিয়া একো সাধন নাই, মই কি কৰিম? চিন্তা কৰি পেলাই গংগাৰ তীৰতে বহি আছে। তেনেকুৱাতে কাৰ আগমন? শুকদেৱৰ আগমন। মিছকল মাতিছিল, মৰিব হ'ল আৰু আহক ভাগৱত কওক। আমি আকৌ তেনেকে মাতো, আগ মুহূৰ্তলৈকে দৰকাৰ, অন্তিম মুহূৰ্তত আৰু গীতা ভাগৱত ঘোষা চব আহিব। সেইটো নহয়, সেইটো বুদ্ধিয়ক মানুহৰ লক্ষণ নহয়। আৰু বুদ্ধিয়ক মানুহে গাত তেজ বল বুদ্ধি থাকোতে চব গোটাই থয়, হয় নহয়? বিত্ত দুটা আছে, এটা পৰলোকৰ, এটা ইহলোকৰ। ইহলোকৰটো লাগে, পৰলোকৰটো লাগে। সময়ত কোনেও কাকো গোটাই দিব নোৱাৰে। যেতিয়া প্ৰয়োজনীয়তা আহিব নিজেই গোটাব লাগিব, এখন কৰ্মক্ষেত্ৰ ন। ইয়াৰ পাছত চাওক, মহাৰাজ পৰীক্ষিতৰ জীৱনলৈ শুকদেৱৰ আগমন। ভক্ত ধ্ৰুৱই যেতিয়া তপ কৰিবলৈ গৈছে, ঈশ্বৰক হৈছে, নাৰদদেৱৰ আগমন, নহয়নে? ভক্ত প্ৰহ্লাদৰ জীৱনলৈ নাৰদদেৱৰ আগমন, মহাৰাজ অম্বৰীশৰ জীৱনলৈ নাৰদদেৱৰ আগমন, বসুদেৱৰ জীৱনলৈ নাৰদদেৱৰ আগমন, হয়নে নহয়? আৰু অন্তৰত যেতিয়া ভাৱটো গুচি আহে, ঈশ্বৰে সৎসংগ উপলব্ধ কৰাই। নিজেই যদি বোলে সৎসংগ লাগে লাগে, মুখেৰে কৈ থাকিলে নহয়, অন্তৰৰ ভাৱ, অন্তৰৰ ভাৱটো আহিলে এনেকুৱাকে সংযোগ লগাই দিয়ে, সেই কথাটো আমি লজিকেলি ডিফাইন কৰিব নোৱাৰো। আৰু যাই হওক, ইয়াৰ পিছত যেতিয়া ব্ৰহ্মাদেৱে 1000 বছৰ তপ কৰাৰ পিছত নাৰায়ণ বোলে তেওঁৰ সন্মুখত প্ৰকট হৈছে, তেতিয়া ব্ৰহ্মাদেৱে বিচাৰিছে যে প্ৰভু, সৃষ্টিখন আগবঢ়াই নিবলৈ আপুনি মোক মাৰ্গদৰ্শন কৰক। তেতিয়া ভগৱান নাৰায়ণে বোলে তেওঁক 4টা শ্লোকত উপদেশ দিছে। সেই চতুশ্লোকী ভাগৱতকে ভাগৱতৰ আদি পোৱা যায়। অহমেৱাস্মেৱাগ্ৰে নান্যদ্যৎসদসৎপরম পশ্চাদহং যদেতস্য য়ো বশিষ্যেত সোऽস্ম্যহং হৃত্যেऽর্থং যৎপ্রতীয়েত সাধুমুনি তদ্বিদ্যাদাতুঃ
মায়া यथा भासुमतिष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सुनतु मना अन्वया व्यतिरेकाभ्याम् सद्यात् सर्वत्र सर्वदा। আমি কওঁ চতুশ্লোকী ভাগৱতকে ভক্তি মাৰ্গত জ্ঞান বিজ্ঞান তদংগ ৰহস্য এনেদৰেও পোৱা যায় আৰু অসমৰ নৱবৈষ্ণৱ মাৰ্গত ভক্তিৰ 4 বস্তু গুৰুদেৱ নাম ভাগত এনেধৰণেও দেখুওৱা যায়। কিন্তু সহজ ৰূপত আমি যদি কওঁ যে নাৰায়ণে প্ৰথম ব্ৰহ্মাদেৱক কি উপদেশ দিছে, অহমেৱাস্মিৱাগ্ৰে নান্যৎ যৎসদসৎ পৰম, যে সৃষ্টিৰ আদি অন্তে মধ্যে মোৰ অবিহনে কাৰো অস্তিত্ব নাই, গতিকে তুমি মোক অৰ্পণা কৰি নিজৰ কৃতকৰ্মখিনিত আগবাঢ়া, নহলে মোৰ মায়াই তোমাক সংসাৰত বদ্ধ। কথাটো একেবাৰে সহজ, কিন্তু এই কথাকেইটা হজম কৰিবলৈ এই জীৱনটো কম মনত নাথাকে ন। কিবা এটা খাওঁতে পটককৈ পাহৰি যাওঁ, ঈশ্বৰে দিছে কাৰণে পাইছো, কাৰোবাক কিবা এটা কওঁ পাহৰি থাকো, মুখেৰে কৈ দিলো হয়, আৰু কোনোবাইতো মা বুলি মাতিব পৰা নাই, বাক শক্তিটো নাই, মোক ঈশ্বৰে সেইখন মোক দিছে আৰু মই পটককৈ বিচাৰ নকৰে পটককৈ কথাষাৰ কৈ দিলো। কৰবালৈ যাওঁতে কেতিয়াবা সেইখিনি হয়তো অকণমান গৰ্বভাৱটো গুচি আহে, তেতিয়াতো ভাবি অহা নাই প্ৰতিটো সময়তে খাওঁতে উঠোতে বহুতে ঈশ্বৰ চিন্তন, সেইটোতো আচল কথা। অহমেৱাস্মিৱাগ্ৰে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল আৰু কেৱল ঈশ্বৰৰ অস্তিত্ব। যদি কেৱল আৰু কেৱল ঈশ্বৰৰ অস্তিত্বই আছে, তেতিয়াহ'লে আমি এই জগতখনত যিমান গুণ ৰূপ দেখিছো সকলোতে কোন আছে? ঈশ্বৰ আছে। মোক ভাল পোৱা মানুহজনৰ ভিতৰত যদি ভগৱান আছে, তেতিয়াহ'লে মোক বেয়া পোৱাজনৰ ভিতৰত কোন আছে? তেওঁৱেই আছে। মোক সমৰ্থন কৰাজনৰ ভিতৰত যদি ভগৱান আছে, মোৰ বিৰোধিতা কৰাজনৰ ভিতৰত কোন আছে? মোক মালা পিন্ধাবলৈ অহাজনৰ ভিতৰত যদি ভগৱান আছে, মোৰ ডিঙি দিখন থবলৈ অহাজনৰ ভিতৰত কোন আছে? এইজনেইতো আছে। এইবিলাক কি কথা হ'ল? এইবিলাকেইটো কথা। ভাগৱতে ব্যক্তিজনক কি তেনেকুৱা এটা স্তৰলৈ লৈ যায়। কিন্তু এই কথাখিনি আমি কবলৈ যিমান সহজ হৈছে ন, অনুভৱ কৰি তাক ব্যৱহাৰিক ৰূপত পালন কৰিলে বৰ টান। ভক্তি সেইকাৰণে সহজ নহয়। ভক্তি সহজ, ভক্তি সহজ কৰিব জানিলে, কৰিব নাজানিলে ভক্তি টান। উজুতিটো খাওঁতেও নামটো নোলায়, তেতিয়া ভক্তি টান ন। ইভাগেচোন আমি ৰাম ৰাম কৃষ্ণ কৃষ্ণ, কিন্তু উজুতি খাওঁতে ঘপককে মনৰ পৰা মৰিলো দেই, কৃষ্ণা উফৰা। ইয়াত আৰু তেনেকে ক'ব লগা হৈছে, বুজি পাইছে নে? ঘপককে বেলেগ কিবা এটাও ওলাই যায়, হয় জানো? তেতিয়া ভক্তি টান হৈ পৰে নহয়। বাকীবিলাক কথাটো দূৰৰে কথা, কৃষ্ণ বুলিয়ে নোলায়। আৰু 10 জনৰ আগত বেয়া মাতটো মাতিবলৈ লাজ নকৰে নহয়। 10 জনৰ আগত কৃষ্ণ বুলি ক'বলৈতো লাজ লাগে। মিটিং কুটুমতে কথা পাতোতে বোলে কৃষ্ণ ভালে আছনে, নাম ভালে আছনে, এইটো সহজ আচৰণ। এইটো কেৱল ভকতীয়া মাৰ্গত থকা আচৰণ নহয়, প্ৰত্যেক ব্যক্তিৰ জীৱনত লাগে ন। আৰু কৃষ্ণ বুলি কৈ দিয়াৰ লগে লগে সেইখিনি কেনেকুৱা গহীন গম্ভীৰ হৈছে। এটা শব্দ উচ্চাৰণত ইমান শক্তি ন, কাৰণ শব্দৰ পৰাই সৃষ্টিকণ হৈছে। নাদেন বিনা জ্ঞানম, নাদেন বিনা শিৱ, নাদৰূপম পৰমম নাদৰূপম স্বয়ং। বিজ্ঞানতো আমি পাওঁ ন, য'ত শব্দ এটা উচ্চাৰণ হয় তাত এটা কম্পনাংক হ'ব। যদি তাত কম্পনাংক থাকিব, তাত এটা আকাৰ থাকিব, হয়নে নহয়? ভাগৱতত কোৱা হৈছে না, শব্দ ব্ৰহ্ম জগতৰ আকাৰ। য'ত শব্দ আছে তাত এটা আকাৰ আছে, আকাৰেইটো সৃষ্টিখনৰ স্থূলৰ ৰূপটো। সেইবাবে বাণী, হয়নে? বাণী শুদ্ধ হ'ব লাগে। বাণী শুদ্ধ হলে ব্যক্তি শুদ্ধ হয়, আৰু ব্যক্তি শুদ্ধ হলে ব্ৰহ্ম অনুভৱ। চাওকচোন, হয়নে নহয়? কিমান ধুনীয়া কথা চাওকচোন। সেইবাবে বাণীৰো 4টা প্ৰকাৰ দেখুৱাইছে: কৈখৰী, মধ্যমা, পশ্যন্তি, পৰা। কিবা এটা শব্দ কোৱাৰ লগে লগে যে মই কাণত শুনিছো, আপোনাৰ মুখৰ পৰা মোৰ কাণলৈকে যিটো বাণী আহিছে সেইটো কোৱা হয় বৈখৰী। কাণত পৰাৰ লগে লগে কাণৰ পৰা যে ব্ৰেইনলৈ ছিগনেলটো গৈছে, কি কথা শুনিলো, বাণীৰ সেইকণ যাত্ৰাৰ সময়ক কোৱা হয় মধ্যমা। ব্ৰেইনৰ পৰা মনলৈ যায় ন, ব্ৰেইনৰ মগজুৰ পৰা মনলৈ অহা যিকণ সময়, সেইখিনি সময়ত বাণী কোৱা হয় বৈখৰী, মধ্যমা, পশ্যন্তি। আৰু মনৰ পৰা আত্মালৈ যায়, সেই অৱস্থাটোক কোৱা হয় পৰা বাণী। গোটেই জীৱনটোৱে 4 প্ৰকাৰ বাণীৰ ওপৰতে নিৰ্ভৰশীল। কিছুসকল কেৱল বৈখৰী বাণীৰ ওপৰতে নিৰ্ভৰশীল, কাণে যি শুনিলে আৰু সেইটোকে কৰিব, হয় নহয়? তাৰ এটা লিমিটেশ্যন আছে। নহয়, কাণেৰে শুনাতে কৰিব নালাগে, কাণেৰে শুনাৰ পাছত তাক বিচাৰ কৰিব, হয় নহয়?
কিছু অকল সেই মধ্যমা বাণীতেই সংযুক্ত হৈ চব কাম কৰি যায়। কাণেৰে শুনিলে, মগজে গম পালে আৰু গম পোৱাৰ পিছত তাৰ কিবা বাছ বিচাৰ নাই আৰু কৰিব লাগে। মধ্যমা বাণীলৈকে তেওঁ অধিকাৰ। তৃতীয়তে পশ্যন্তি, তাক মনেৰে গ্ৰহণ কৰিব, মনেৰে তাক বিশ্লেষণ কৰিব। হয় নহয়? মনৰতো চাৰিটা অৱস্থা, মন, বুদ্ধি, অহংকাৰ, চিত্ত, নহয় জানো? যিটো কৰ্মক, যিটো বাক্যক, যিটো অৱস্থাৰে চিন্তা কৰিব লাগে সেইটো কৰিব পাৰিব লাগিব, তেতিয়া পশ্যন্তি। আৰু যেতিয়া সেই কথাটো আত্মাই গ্ৰহণ কৰে, আমি যে কওঁ মনে ললে কিটো হ'ব, আত্মাইটো ল'ব লাগিব। কিয় কয় এই কথাষাৰ? কাৰণ কেৱল এই তিনিটা বাণীৰ স্তৰতে কথাটো বিচাৰ কৰিলে নহব, আত্মিকভাৱে বিষয়টো বিচাৰ কৰিব, তেতিয়া কি হ'ব? পৰাবাণী। সেইবাবে ঈশ্বৰক জনাৰ মাৰ্গটোতো কোৱা হয় পৰাবিদ্যা, বাকী সকলোতো অপৰাবিদ্যা, হয়নে? এতিয়া ব্ৰহ্মদেৱে যেতিয়া সেই উপদেশ পালে, উপদেশ পোৱাৰ পিছত তেওঁ সৃষ্টি আৰম্ভ কৰিছে। সেইকাৰণে জীৱনত মাৰ্গদৰ্শনটো লাগে যে জীৱনত যি প্ৰাপ্ত হৈছে একমাত্ৰ ঈশ্বৰৰ বাবে। মানুহে কয় ঈশ্বৰে কিটো দিছে, ঈশ্বৰে দিয়া মানে এইটো নহয় যে আমুকলৈ গৈছো, চিঠি গছ দিলো, তাৰ পৰা মোৰ কামনাটো পূৰ্ণ। আৰু সেইখিনিতো নাস্তিকখিনিও পাইছে, ঈশ্বৰক নমনা মানুহোতো আছে, খাবলৈ ববলৈ তেওঁলোকো জীয়াই আছে। গতিকে কিবা এটা জীৱনত পোৱা নোপোৱাৰ পৰা ঈশ্বৰৰ অস্তিত্বটো বিচাৰ নহয়, তাৰ প্ৰতি দৃষ্টিকোণটো কি, তাৰ পৰাহে বিচাৰ। কাৰণ ভাগৱতে একো গোটাই নিদিয়ে, ভাগৱতে একো পৰিৱৰ্তন নকৰে। মহাৰাজ পৰীক্ষিতৰ মৃত্যুটো পৰিৱৰ্তন হোৱা নাই, কিন্তু বৰ ডাঙৰ কথা, মৃত্যুৰ প্ৰতি মহাৰাজ পৰীক্ষিতৰ দৃষ্টিকোণটো পৰিৱৰ্তন হয়। যথা দৃষ্টি তথা সৃষ্টি ন, দৃষ্টিকোণটো পৰিৱৰ্তন হলে ৰিজাল্টটো বেলেগ। আজি ভাগৱত নুশুনাকে যদি তথ্য আহিলে মৰি থাকিলেহেঁতেন কোনেও পৰীক্ষিতক চিনিয়েই নাপায়। কিন্তু আজি মহাৰাজ পৰীক্ষিত মহাভাগৱত বুলি সকলোৱে কয়। কিয় কয়? কাৰণ মৃত্যুৰ প্ৰতি তেওঁৰ দৃষ্টিকোণটো সলনি, ভাগৱতে দৃষ্টিকোণটো সলনি। এই কথাখিনিকে যেতিয়া নাৰদদেৱ গৈ কলেগৈ, অকলেই ল'বনে, আমাকো ভাগ দিয়ক। দিওঁতে কলে কি কমেণ্টত দি বুলি তুমি আৰু অকণমান বিস্তাৰ কৰি, বিস্তাৰ কৰোঁতে আহি 12 স্কন্ধ। সেইবাবে এটা ক্ৰম আছে চাওকচোন। প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ঋষিসকলৰ প্ৰশ্ন, তাত কি দেখুৱালে? জিজ্ঞাসা। এই মাৰ্গত জিজ্ঞাসাটো লাগিব, কিন্তু সেই জিজ্ঞাসাটোৰ ভাৱটো লাগিব। ভগৱন্তক যে নৈবত্যৰ প্ৰতিভাগ আগবঢ়োৱা হৈছে, ভগৱানে ইয়াৰ পৰা প্ৰসাদ খাবলৈ আহিব নহয়, খায় নে নাখায়? খাই বুলি কলেও মৰিলো, এতিয়া নাখায় বুলি কলেও মৰিলো, হয় নহয়? ভগৱন্তইটো গ্ৰহণ কৰে, ভগৱন্তই আমাৰ দৰে পদাৰ্থ ৰূপত গ্ৰহণ নকৰে। আমি শৰীৰটোৰ ওপৰত বদ্ধ ন, শৰীৰটো নাথাকিলে আমাৰ অস্তিত্ব নাথাকে, হয়নে? কিন্তু ভগৱন্তৰ শৰীৰটোক আমি এইটো শৰীৰৰ লগত তুলনা কৰিব নোৱাৰো, হয়নে? ভগৱন্তই প্ৰাণ বায়ু ৰূপত, প্ৰথম কথা। দ্বিতীয়তে ভগৱান বোলে পূৰ্ণই যেতিয়া কিবা এটা বস্তু গ্ৰহণ কৰে সি পূৰ্ণ হৈয়ে থাকে, আমি অপূৰ্ণ ন, সেইকাৰণে আমি খাই দিলে চোৱা হৈ যায়, হয় যায়। আৰু দ্বিতীয়তে ভক্তই যেতিয়া ভগৱন্তক দিয়ে, এতিয়া ইয়াত আমি যিমানখিনি ব্যৱস্থা কৰিছো ন, বহুতে এইটো কথা ভাবে এই চাকি গছ যে জ্বলালো কাৰ কাৰণে? ভগৱানৰ কাৰণে। ইমানখিনি নীতি নিয়মত যে আছে ভগৱানৰ কাৰণে, কাম বন ত্যাগ কৰি যে ইয়াত আহিছো ভগৱানৰ কাৰণে। কিন্তু সঁচা অৰ্থত আমি ভগৱানৰ কাৰণে ইয়াত একো কৰা হোৱা নাই, কাৰণ ভগৱানৰ কাৰণে একো কৰা সম্ভৱ নহয়। কাৰোবাৰ বাবে কিবা এটা কাম কৰা কেতিয়া সম্ভৱ? যেতিয়া তেওঁৰ প্ৰয়োজনীয়তাটো থাকে। ভগৱানৰ জানো প্ৰয়োজনীয়তা আছে? তেওঁক আমি মানো নামানো? নাই ন। আমি এইখিনি বিধি ব্যৱস্থা কৰিছো নিজৰ কাৰণে, সেইকাৰণে স্বাৰ্থপৰ হব লাগে। লৌকিক জগতত স্বাৰ্থ শব্দটো প্ৰয়োগ কৰিলে এইটো বহুত ডাঙৰ সমস্যা, স্বাৰ্থপৰ। কিন্তু আধ্যাত্মিক মাৰ্গত স্বাৰ্থৰ দৰে ইমান এটা কঠিন শব্দ এটা আধ্যাত্মিক ভাৱাপূৰ্ণ পবিত্ৰ হৈ পৰিছে। কেনেকে? স্বৰ অৰ্থে। স্ব মানে কি? আত্মা, নহয় জানো? আত্মাৰ অৰ্থ। ইয়াত আমি চাকি গছ জ্বলাই চাওকচোন, এই বেদীভাগ যে স্থাপন কৰিছে, ইমান সাত্বিকতাৰ মাজত যে অনুষ্ঠান ভাগ কৰিছে, কিয় কৰা গৈছে? যাতে নামঘৰৰ কাষেদি পাৰ হৈ যদি যায় কোনোবা এজন, পতককে কৃষ্ণ বুলি মনটো দুখাই। কিয় দুখাই যায়? এই সাত্বিকতাটোৰ বাবে ন। এই সাত্বিকতাটো কাক লাগে? আমাক লাগে। খালি আমি প্ৰত্যক্ষ ৰূপত গছৰ পৰা ছিঙি অনা ফল মূল কেইটাও চোন ঘৰত নিমখ চিমখ সানি প্ৰসাদ কৰি খাব পাৰোঁ, সেইখিনিকতো প্ৰসাদ বুলি নকওঁ আমি। শৰাইত দিয়া বা ভগৱন্তক অৰ্পণ কৰাখিনিয়ে প্ৰসাদ বুলি কওঁ। কিয়? কাৰণ ডাইৰেক্ট যদি আমি খাওঁ সেইটো দুৰ্যুক্তও হ'ব পাৰে, হয়তো। সেইবাবে এটা গ্ৰেটিটিউড অৰ্থাৎ শ্ৰদ্ধাযুক্ত ভাৱত ভগৱন্তক অৰ্পণা কৰা গৈছে।
তেওঁ প্ৰসাদ বুলি গ্ৰহণ কৰা হৈছে। তাৰ পৰা যাতে আমি সহায় হয় মনটো শুদ্ধাত্মিক হয়। সেইকাৰণে আমি একো ভগৱানৰ কাৰণে কৰা নাই, নহ'লে মানুহ ভ্ৰমত থাকে। ভগৱানৰ কাৰণে যদি ইমান কৰিব পাৰি ইয়াতকে নোৱাৰি ভগৱানৰ কাৰণে, আৰু একো কৰিব নোৱাৰি ভগৱানৰ কাৰণে, চব নিজৰ কাৰণে, নিজৰ কল্যাণৰ অৰ্থে আমি কৰিছো, হয়নে? সেইকাৰণে নিজৰ কল্যাণৰ অৰ্থে যদি আমি কিবা এটা কৰিছো তেতিয়াহ'লে গুৰুত্ব সহকাৰে কৰিব লাগে। আপোনাৰ ঘৰত গৈ যদি মই আপোনাৰ কথা নুশুনো, আপুনি মুঠেও ভাল নাপায়। ভগৱানৰ ঘৰত আহি জৰুৰী নহয় যে 1-2 ঘণ্টা আমি ইয়াত বহি থাকিম, এনেও থকা সম্ভৱ নহয়, শৰীৰৰ এটা লিমিটেশ্যন আছে। কিন্তু যিকণ সময় দিয়া গৈছে অন্তত অকণমান 1 মিনিট হ'লেও গুৰুত্ব সহকাৰে যাতে তেওঁ আমাক গুৰুত্ব দিয়ে। এতিয়া চাওক, যেতিয়া জিজ্ঞাসাটো গুচি আহে, জিজ্ঞাসাটো অহাৰ পাছতে প্ৰয়োজন হয় আশ্ৰয় লৈ যোৱা। প্ৰশ্নৰ উত্তৰ বিচাৰি ক'ত যাব? এজন শুদ্ধ ভক্তৰ। সেইবাবে ব্যাসদেৱে নাৰদদেৱত আশ্ৰয় গ্ৰহণ কৰিছে। ইমান চিনিয়ৰ চিটিজেন হয় ব্যাসদেৱ, কি প্ৰয়োজন? নাৰদদেৱতকৈতো তেওঁ বেছি আগবাঢ়ে চাবলৈ গ'লে, কিন্তু এজন শুদ্ধ ভক্তৰ আশ্ৰয় গৈছে নাৰদদেৱ ন? তাৰপিছত তেওঁ ভাগৱত আছে। বিশ্বাসটোতো লাগিব, এনেই আৰু আশ্ৰয় লাভ কৰি কাম হৈ যাব। চৰকাৰে গুৰুজন আঁচনিত কেইটকা দিছে মনত থাকে, গুৰুৱে দিয়া কথা কেইটা ভুলতো মনত নাথাকে। সমস্যাটো সেইখিনি, গুৰুৱে দিয়ে মাটি নিচে ধৰে ৰাতি, সেইখনতো আস্থা লাগে। গুৰু অবিহনে আকৌ দেৱতাবিলাকো ব্যৰ্থ, দেৱতাৰ শক্তি ক্ষয় হৈ গ'ল। সেই আশ্ৰয়ত বিশ্বাসৰ বাবে নাৰদদেৱৰ উপৰি জন্মৰ কথা। যে ভক্তি কণ্টিনিউটিটো তেতিয়াহে থাকে যেতিয়া সৎসংগতে টাৰ্মছটো থাকে। ঘৰখনত 5জন সদস্য, 4জনে ঈশ্বৰক যেনিবা মানে, ধৰি লৈছো 5মজনে ঈশ্বৰক নামানে, তেওঁক উপদেশ দিয়াৰ প্ৰয়োজন নাই, তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। এদিন তেওঁ লাইনত আহি যাব, কিয় জানে? 4জনৰ সম মানুহে অস্বস্তিবোধ কৰিও ভগৱানৰ নাম লয়গে ন? জীৱনৰ গোটেই জীৱনটো যিজনে ঈশ্বৰ নাই নাই বুলি কৈ পাৰ কৰি জীৱনৰ অন্তিম ক্ষণৰ ফালে তেওঁ ঈশ্বৰক এইকাৰণেই মানিবলৈ আৰম্ভ কৰে যে প্ৰভু যি হ'ল আৰু এতিয়া শান্তি শুনিব পাৰিলে। কাৰণ শেষত ইচ্ছা সেইটোৱে থাকে, সেইটো ইচ্ছালৈকে আমি গৈ আছো। শুনিবলৈ অকণমান টান হয়, কিন্তু সেইটোৱেতো তেতিয়া একো কামত নাহে, শান্তিয়ে শুনিব পাৰিলে। আৰু ঈশ্বৰকো সেইকাৰণেই মনা যায়। আকচোৱা লাগিলে মানুহ নামানুহেতো আৰু নিজা বল বুদ্ধিৰ কথা। সেই বিশ্বাসটোৰ বাবে সেই কণ্টিনিউটিটো কেতিয়া থাকে? যেতিয়া সৎসংগতে টাৰ্মছটো থাকে, হয় নহয়? টাৰ্মছটো থাকিলে মানে নিৰন্তৰ স্মৰণ হৈ থাকে, মন নগলেও ভক্তি এই 3টা স্তৰতহে আৰম্ভ হয়। প্ৰথম বাধ্য ভক্তি, প্ৰথমতে ইচ্ছা কৰি ভক্তি কৰা নাযায়, বাধ্যতাত কৰি। এতিয়াতো গৰম দিন, ঠাণ্ডা দিন, ৰাতিপুৱা 3টাতে 4টাতে গাটো তিয়াই ধূপডাল জ্বলাবলৈ অকণমান সমস্যা হয়, ঠাণ্ডা দিন এলাহ লাগে। সেইখিনি সময়ত ধৰি লওক গৰম পানী কৰিবলৈ ধৈৰ্য নাথাকে। মই মোৰ নিজা অনুভৱটো কৈছো, সেইকণ কৰিবলৈও তেতিয়া টান। প্ৰথমতে ভাল নালাগে, নীতি নিয়মবিলাক ইমান ভাল নালাগে। প্ৰথমতে মানে কৰিব লাগে কাৰণে কৰিছো, এতিয়া নকৰিলে নহয়, কৰোঁতেতো সেইকাৰণেও আহে। দ্বিতীয়তে বাধ্যতাত থাকোতে 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 এদিন অনুৰাগ ভক্তি আহে। ধূপডাল নজ্বলোৱাকৈ যদি ঘৰৰ পৰা ওলাই গৈছে, তেতিয়া মনটো এনেই ফুৰফুৰণি লাগি যায়। ইছৰাম, আজি ধূপডাল জ্বলাই থৈ নাহিলো কাৰণে মই আজি উজুতিটো খালো। অনুৰাগ আহে কৰ্মটোৰ প্ৰতি, আৰু অনুৰাগ আহিলে ভাৱ ভক্তি। ভাৱত কি হয়? সকলো ক্ৰিয়া ভগৱন্তক মানস ৰূপত অৰ্পণা কৰা যায়। আমি এতিয়া কওঁ নহয়, ইমান দেখুৱাই ভক্তি কিয় কৰিব লাগিছে? ভাবেই ভক্তি, ভাবিলেই হৈ যায়, বৰ ধুনীয়া কথা, কিন্তু লেভেলটো চাব লাগিব নহয়। ভাবেই ভক্তি হয়, ভাগৱতৰ মাজতেও কিবা লেভেলৰ কথা আহিলে আছে, লেভেলৰ কথা আছে। ডাইৰেক্ট লেভেল বুলি ক'লে অকণমান শুনিবলৈ বেয়া হয়, কিন্তু স্থিতিটো, এই সোমাই অহা ৰাস্তাটো যদি মই 2 লেন কৰি বনাই দিম বুলি কয়, মানিব নামানে? আপোনালোকে নামঘৰৰ সন্মুখৰ ৰাস্তা মই যদি 2 লেন কৰি দিম, তেখেতেতো হাঁহিছে, মই মানিবলৈ টান হ'ব ন? ভাগৱতৰ কথা কৈ থকা ল'ৰাই ৰাস্তাটো 2 লেন কেনেকে বনাব? সেই একেটা কথাই যদি MLA জনে কয় তেতিয়াতো মানিব ন? কথাটোতো একেটাই আছিল। মই কলত নামানিলে MLA জনে ক'লে মানিব। পাৰ্থক্যটো ক'ৰ পৰা আহিলে? এই লেভেলটোৰ পৰা, স্থিতিটোৰ পৰা। মই সেইটো স্থিতিত নাই যে মই কৈ দিলেও কামটো মই কৰিব পাৰিম, কিন্তু তেখেত সেইটো স্থিতিত আছে যে কৈ দিলে কামটো কৰিব পাৰিম, হয়নে? এই ভক্তি মাৰ্গটো তেনেকুৱা। আমি কওঁ যে ইমান দেখুৱাই ভক্তি কিহৰ কৰিব লাগিছে? ভাবিলেই হৈ যায়, ভাবিলেই হয়, কিন্তু স্থিতিটোতো চাব লাগিব, হয়নে নহয়? সেইকাৰণে ভক্তি দেখুৱাইও কৰিব লাগে, তেতিয়াহে চিনি পাব। মই লং পেণ্ট এটা চাৰ্ট এটা পিন্ধি যদি নামঘৰৰ মুখত থিয় হৈ থাকো, তেতিয়া মই নামঘৰলৈ আহিছো ভাবিব নেকি? নাভাবে ন?
সেইকাৰণে দেখা আচাৰটোও লাগে, আন্তৰিক আচাৰটো